হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ যোনখিনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছিলে ডিষ্ট্ৰিক্ট কোৰ্টসমূহত, সেইখিনিৰ ৰিজাল্টছ কেতিয়া ডিক্লেয়াৰ কৰিব তাৰ ওপৰত এটা টেণ্টেটিভ ডেট মই আপোনালোকক ক'ম, টেণ্টেটিভলি কেতিয়া দিয়াৰ সম্ভাৱনা আছে আৰু কিহৰ কাৰণে ৰিজাল্টছ লেট হৈছে বা কিহৰ কাৰণে এতিয়ালৈকে দিয়া নাই সেইখিনিৰ ওপৰত অলপ ডিছকাছ কৰিম। আৰু লগতে আপোনালোকে আৰু এটা কথা গম পায় যে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো এক্সাম আছিলে ৰিটেন এক্সামিনেশ্যন ফেজ 1, তাৰে এক্সাম ডেট স্কেডুল কৰা হৈছে। এক্সাম ডেটটো হৈ গ'ল 31 মে 2026, 10 AM to 12 noon, প্লেচ গুৱাহাটী। ঠিক আছে, গুৱাহাটীতে এক্সাম চেণ্টাৰ আছে আৰু এডমিট কাৰ্ডসমূহ আপোনালোকে 25th মে'ৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু লগতে আপোনালোকে যদি বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত, গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত, DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত, ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত, আছাম পুলিচৰ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। ঠিক আছে, এনেকুৱা ধৰণৰ কোৰ্চবিলাক আছে। বাকী কোৰ্চবিলাক মই ভিডিঅ'টোৰ শেষৰ ফালে ক'ম। আপোনালোকে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে যদিহে কিবা কোৰ্চ মেটেৰিয়েলছ লাগে, 9706557851। মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত, আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে তাতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইয়াতে কভাৰ কৰা হৈছে। জুডিচিয়েল এছিষ্টেণ্টৰো ঠিক তেনেদৰে গোটেইবিলাক এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু ইয়াতে ইনক্লুড কৰা হৈছে। ঠিক আছে, অসমীয়া ছেকশ্যন, ইংলিছ ছেকশ্যন, GK, মেথছ, ৰিজনিং গোটেইবিলাক ইয়াতে আছে, কাৰেণ্ট এফেয়াৰ্ছ। আৰু বাকী যদি এতিয়া গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ডেটটো গম পালেই, মই অলৰেডি যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ। আৰু বাকী এতিয়া হৈ গ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ঠিক আছে, গুৱাহাটী হাইকোৰ্টৰ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট আছিলে সেইটোৰ পৰীক্ষা 1 ফেব্ৰুৱাৰীতে হৈ গৈছে। এতিয়া যদি আমি 1 ফেব্ৰুৱাৰীৰ পৰা যদি কাউণ্ট কৰোঁ তেতিয়াহ'লে অলমষ্ট 3 months হৈ গ'ল। ঠিক আছে, 3 মাহ দৰকাৰ পৰিছে আৰু ৰিজাল্ট দিবৰ কাৰণে। আৰু লগতে এইবিলাক ডিষ্ট্ৰিক্ট কোৰ্টছৰ কাৰণে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কাট অফ মাৰ্কছ বেলেগ বেলেগ হ'ব। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি বেলেগ বেলেগ আছিলে, ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ ভেকেঞ্চি বেলেগ বেলেগ আছিলে। চ' কাট অফ মাৰ্কছ ডিষ্ট্ৰিক্ট ৱাইজ ইয়াতে হ'ব। আৰু লগতে ৰিজাল্টৰ যদি টেণ্টেটিভ ডেট কওঁ তেতিয়াহ'লে ৰিজাল্টছবিলাক অলমষ্ট ৰেডি হৈ আছে, কাৰণ সেইটো OMR বেছ চিটত আপোনালোকে পৰীক্ষা দিছিলে। OMRবিলাক একচুৱেলি মেচিনত স্কেন কৰি পেলাই চেক কৰা হয়, চ' সেইটো কাৰণে বহুত টাইম নালাগে। চ' অলমষ্ট ৰিজাল্ট ৰেডি কৰা হৈছে আৰু সোনকালে ডিক্লেয়াৰ কৰিব। মষ্ট প্ৰবেবলি মে' মাহৰ ভিতৰতে ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বহুত বেছি আছে। ঠিক আছে, যিহেতু 3 মাহ হৈ গৈছে। আৰু এটা কথা, ৰিজাল্ট ৰেডি থাকিলেও ডিক্লেয়াৰ কৰিব এইটো কাৰণে নোৱাৰে কাৰণ গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত বহুতকেইটা অসম, মিজোৰাম, ঠিক আছে, তেনেকৈ নাগালেণ্ড কেইবাখনো ষ্টেট পৰে। চ' ঠিক আছে, চ' সেইটো কাৰণে এই গুৱাহাটী হাইকোৰ্টৰ যিহেতু কেইবাখনো 4খন ষ্টেট পৰে, 4খন ষ্টেটৰ বহুতবিলাক কম্পিটিটিভ এক্সামছ থাকে। চ' সেইখিনি স্কেডুল কৰাৰ পিছত প্ৰত্যেকটো এক্সামৰে ষ্টেপ বাই ষ্টেপ ৰিজাল্টছবিলাক ডিক্লেয়াৰ কৰাৰ লগে লগে ৰিক্ৰুটমেণ্টৰ বহুতখিনি কথা আহি যায়। সেইবিলাক গোটেইবিলাক প্ৰচেছবিলাক কমপ্লিট কৰোঁতে অলপ টাইম লাগি যায়। আছাম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ এই 4খন আপোনালোকৰ ষ্টেটৰ কাৰণে গুৱাহাটী হাইকোৰ্টে এক্সাম কণ্ডাক্ট কৰে। ঠিক আছে, চ' সেইটো কাৰণে সেই গোটেইবিলাক বস্তু কনচিডাৰ কৰি পেলাই ষ্টেপ বাই ষ্টেপ লাহে লাহে প্ৰত্যেকখন ষ্টেটৰ কাৰণে গোটেইখিনি ৰিক্ৰুটমেণ্ট কমপ্লিট কৰাটো পচিবল নহয়, সেইকাৰণে অলপ টাইম দৰকাৰ পৰে। এইটো কাৰণে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিজাল্টছো অলপ দেৰি হৈছে। চ' 3 মাহ হৈ গ'ল, এতিয়া ডিক্লেয়াৰ কৰিব আৰু আপোনালোকে ৰেডি হৈ থাকক। ঠিক আছে, মষ্ট প্ৰবেবলি মে' 2026ত ডিক্লেয়াৰ কৰিব। আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱাই আছে। প্লে'লিষ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। ভিডিঅ' ডেছক্ৰিপশ্যনত সেই প্লে'লিষ্টত গ'লে আপোনালোকে এই পৰীক্ষাটোৰ টেণ্টেটিভ এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব পাৰে। ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্কছ প্ৰেডিক্ট কৰাটো পচিবল নহয়, তথাপিতো এটা ছেফ স্ক'ৰৰ কথা মই কৈছিলোঁ, আপোনালোকে আৰু এবাৰ চাব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত থকা প্লে'লিষ্টত যাব, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ JAA তাতে গৈ পেলাই আপোনালোকে সেইখিনি বস্তু চাব পাৰিব। ঠিক আছে, আৰু বাকী ৰিজাল্টছৰ কাৰণে ৰেডি হৈ থাকক। মে' মাহতে ৰিজাল্টছ ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বহুত বেছি আছে। বাকী এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু বাকী জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে সাজু হৈ থাকক। 25th এডমিট কাৰ্ড দিব। এডমিট কাৰ্ড দিলে মানে মই এটা ভিডিঅ' বনাম বাৰু, কিন্তু আৰু লগতে আপোনালোকে পৰীক্ষাৰ কাৰণে সাজু হৈ থাকক। 31 মে'ত পৰীক্ষা আছে। ইয়াতে জুডিচিয়েল এছিষ্টেণ্টৰ টোটেল 8টা পষ্ট আছিলে। 8টা পষ্টৰ কাৰণে পৰীক্ষা গুৱাহাটীতে হ'ব। কেণ্ডিডেটছ চাব গ'লে বহুত বেছি কেণ্ডিডেটছো নাই ইয়াতে, যিহেতু পষ্ট কম আছিলে সেইকাৰণে 6912জন কেণ্ডিডেটছক পৰীক্ষা দিবৰ কাৰণে এলাউ কৰিছে আৰু 47জনক ৰিজেক্ট কৰিছে তেওঁলোকক অভাৰ এজৰ গ্ৰাউণ্ডত ৰিজেক্ট কৰিছে। আৰু কিছুমান
কিছুমান OBC কেটেগৰী কেণ্ডিডেটছে ইয়াতে নন ক্ৰিমিনেল চাৰ্টিফিকেট দিব পৰা নাই NCL চাৰ্টিফিকেট ছাবমিট কৰিব পৰা নাছিলে তেওঁলোকক ৰিজেক্ট কৰিছে আৰু NCL ছাবমিট নকৰাকৈ এজ ৰিলেক্সেশ্যন ল'ব নোৱাৰে চ' সেইটো কাৰণে তেওঁলোকক সেইবিলাক গ্ৰাউণ্ডত ৰিজেক্ট কৰিছে ঠিক আছে বেচিকলি ৰিজেকশ্যন গ্ৰাউণ্ড সেইটোৱে আৰু কিছুমানৰ PWBD কোনোবা কেণ্ডিডেট এজনকো ৰিজেক্ট কৰিছিল নেকি পাহৰি গ'লোঁ টোটেল 47জন কেণ্ডিডেটছক মুঠতে ৰিজেক্ট কৰিছে বাকী এইখিনি আছিলে বাকী আপোনালোকে সাজু হৈ থাকক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিজাল্টৰ কাৰণে আৰু বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে মই ক'লোঁ কোৰ্চবিলাক এভেইলেবল আছে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুডেড থাকিব উইথ এনচাৰ কিছ কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিছ 112ত PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউচ মেনেজাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 250ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ লৈ কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বাই ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেও যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাক সৈতে শ্বেয়াৰ কৰিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসমূহে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে দিয়া হোৱাটছএপ নম্বৰটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্টটো ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি সেই প্লেলিষ্ট দুটাৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাকেইটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম